নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি ক্লাছ 8ৰ লেটাৰ্ছ ফ্ৰম এ ফাদাৰ টু হিজ ডাটাৰ নামৰ পাঠটো পঢ়িছিলোঁ। আজি আমি তাৰ কুৱেশ্যনখিনি কৰিম। প্ৰথম কুৱেশ্যনটো আছে হু ৱেৰ দ্য আৰ্য়ানছ এণ্ড ফ্ৰম ৱেৰ ডিড দে কাম টু ইণ্ডিয়া। আৰ্যসকল কোন আছিল আৰু তেওঁলোক ক'ৰ পৰা ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰিছিল। আৰ্য়ানছ ৱেৰ এ ৰেচ। আৰ্যসকল হৈছে এটা জাতি। And they came to India from Central Asia আৰু তেওঁলোক মধ্য এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল। How can we find out more about the Aryans? আমি কেনেকৈ আৰ্যসকলৰ বিষয়ে জানিব পাৰোঁ। We can find out a lot about them from the books which they wrote like Vedas, Purans, etc. আৰ্যসকলৰ বিষয়ে আমি অধিক জানিবলৈ হ'লে তেওঁলোকে লিখি থৈ যোৱা বিভিন্ন গ্ৰন্থ যেনে বেদ, পুৰাণ আদিৰ পৰা আমি তেওঁলোকৰ বিষয়ে জানিব পাৰোঁ। ৰাইট এবাউট দ্য ভেদাছ এণ্ড হাউ দে ৱেৰ পাছড অন টু আছ। বেদসমূহৰ বিষয়ে লিখা আৰু সেইসমূহ কেনেকৈ আমাৰ মাজলৈ আহিছিল। Vedas are the oldest books in the world. At first they were not written, but when the Vedas were written, those days are called the Vedic period. The Vedas were considered by Hindus as very holy books. Veda means knowledge. বেদসমূহ হৈছে আটাইতকৈ পুৰণি কিতাপ বা গ্ৰন্থ। প্ৰথম অৱস্থাত বেদসমূহ লিখিত অৱস্থাত নাছিল। যিটো যুগত বেদে লিখিত আকাৰ পাইছিল তাক বৈদিক যুগ বুলি কোৱা হৈছিল। The Vedas were considered by Hindus as very holy books আৰু হিন্দুসকলৰ দ্বাৰা বেদসমূহ পবিত্ৰ কিতাপ হিচাপে তেওঁলোকে জ্ঞান কৰিছিল। Veda means knowledge. বেদ মানে হৈছে জ্ঞান। Vedas were remembered and it handed down from generation to generation by word of the mouth. That's how it passed on to us. বেদসমূহ মনত ৰখা হৈছিল আৰু এইবোৰ জেনেৰেশ্যন টু জেনেৰেশ্যন মুখে মুখে চলি আহিছিল। এনেদৰে এইবোৰ আমাৰ মাজলৈ আহিছিল। How did cow worship begin? কেনেকৈ গৰুক worship মানে গৰুক যি পূজা কৰা হৈছিল সেই পূজা কৰা ব্যৱস্থাটো কেনেকৈ আৰম্ভ হৈছিল। The Aryans knew something of science and also a great deal of agriculture. আৰ্যসকলে বিজ্ঞানৰ কিছু জ্ঞান জানিছিল। তেওঁলোকৰ জ্ঞান আছিল বিজ্ঞানৰ ক্ষেত্ৰত আৰু তেওঁলোক কৃষি কাৰ্যত খুব নিপুণ আছিল। They naturally attached a great value to agriculture. তেওঁ প্ৰাকৃতিকভাৱে কৃষি কাৰ্যৰ ক্ষেত্ৰত তেওঁলোক জড়িত হৈ আছিল। The bull and cow helped them both in agriculture and in their daily lives. কৃষি কাৰ্যৰ লগতে তেওঁলোকৰ দৈনন্দিন জীৱনত গৰুবোৰে তেওঁলোকক সহায় কৰিছিল কৃষি কাৰ্যত। The cow gave them milk, which was valued them very greatly. ইয়াৰ উপৰিও গৰুবোৰে তেওঁলোকক গাখীৰ দিছিল যাৰ ফলত সেইবোৰ মানে গৰু তেওঁলোকৰ কাৰণে খুব মূল্যৱান আছিল। So they specially cared for them and sang in their praises. সেইকাৰণে তেওঁলোকে গৰুবোৰৰ আদৰ যত্ন কৰিছিল আৰু প্ৰশংসা কৰি তেওঁলোকে গান গাইছিল। Long afterwards people forgetting the real reason for the care of the cow. কিন্তু বহুত বছৰৰ পাছত মানুহে গৰুবোৰৰ যিটো যত্ন লৈছিল আৰু যত্ন লোৱাৰ কাৰণটো তেওঁলোকে পাহৰি গৈছিল। that people started worshipping the cow. তাৰ পাছত গৰুবোৰক তেওঁলোকে দেৱতা জ্ঞান কৰি পূজা কৰা আৰম্ভ কৰিছিল। What does the word Aryan mean? Describe the characteristics of the Aryans. আৰ্য শব্দটোৰ অৰ্থ কি আৰু আৰ্যসকলৰ লক্ষণসমূহৰ বিষয়ে লিখা। The Aryans were strong fighting people or good fighters. আৰ্যসকল খুব পৰাক্ৰমী যুঁজাৰু আছিল। They were very light-hearted people. তেওঁলোক কোমল অন্তৰৰ আছিল। And full of joy and adventure. আনন্দ ফূৰ্তি কৰা আৰু দুঃসাহসী লোক আছিল। They loved freedom greatly. তেওঁলোকে স্বাধীনতা ভাল পাইছিল। They were very proud of themselves and their race. তেওঁলোকে নিজৰ লগতে নিজৰ জাতিটোকো তেওঁলোকে গৌৰৱ কৰিছিল। What rules of life did the Aryans keep? কেনেকুৱা ধৰণৰ ৰীতি নিয়ম আৰ্যসকলে নিজৰ মাজত ৰাখিছিল। Which have developed into an unhealthy system today. যিটোৱে নেকি এটা ভয়ানক বা অস্বাস্থ্যকৰ প্ৰথা উন্নত কৰিছিল। The Aryans being very proud of themselves. আৰ্যসকলে নিজক লৈ আৰু নিজৰ জাতিটোক খুব গৌৰৱ অনুভৱ কৰিছিল। And they were afraid of getting mixed up with other inhabitants of India. আৰু তেওঁলোকে খুব ভয় খাইছিল ভাৰতবৰ্ষৰ আন বাসিন্দাসকলৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ বা মিলিজুলি থাকিবলৈ তেওঁলোকে ভয় খাইছিল। They made laws and rules to prevent this mixture so that Aryans could not marry others. আনৰ লগত বিবাহ নিষিদ্ধ কৰি তেওঁলোকে আইন ৰচনা কৰিছিল। Long afterwards this developed into the caste system. আৰু বহুত বছৰৰ পাছত তেওঁলোকৰ এই নীতি নিয়মবোৰৰ কাৰণে এইবোৰ কিহলৈ ৰূপান্তৰ হৈছিল এটা জাতি প্ৰথা কাষ্ট চিষ্টেমলৈ
ৰূপান্তৰ হৈছিল অৰ্থাৎ এইবোৰ এটা জাতি প্ৰথা প্ৰৱৰ্তন হৈছিল তোমালোকে জাতি প্ৰথাৰ কথা নিশ্চয় জানা জাতি প্ৰথা হৈছে এনেকুৱা এটা প্ৰথা যিটো প্ৰথাৰে মানে ভিন ভিন জাতিসমূহৰ মাজত বিভেদ আনি দিছিল এটা জাতিয়ে অন্য এটা জাতিৰ মানুহৰ লগত ঘূৰিব নোৱাৰে ফুৰিব নোৱাৰে বহি পিনে খাব নোৱাৰে এনেকুৱা এটা সময় আহিছিল যিটো সময় খুব নিন্দনীয় আছিল কিন্তু বৰ্তমান যুগত এইবোৰ অলপ কমিবলৈ ধৰিছে সৌভাগ্যবশতঃ এইখিনি হৈছে তোমালোকৰ কুৱেশ্যন এনসাৰ আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোক মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ সামৰিছোঁ নমস্কাৰ